দিয়ক মামা চাচাক দলিয়াই দিয়ক মামা চাচাক দলিয়াই দিয়ক মামা চাচাক দলিয়াই দিয়ক সকলো ৰাইজে সকলো ৰাইজে সকলো ৰাইজ স্বাধীনৰ কাৰণে সাজু আজি হাতৰ মুঠি টানকে কৰক আকৌ এইটোৱে আন্দোলন যেনেকে টান আজি বৰপেটা জিলাৰ খন্দকাৰ হাইস্কুল খেলপথাৰত আজি 1 ডিচেম্বৰ 2024 তাৰিখে অনুষ্ঠিত হোৱা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিশাল জনসমাৱেশত উপস্থিত থকা হাজাৰ হাজাৰ ৰাইজে সংকল্প লওঁ শপত খাওঁ কচম খাওঁ যে 2026 চনৰ বিধানসভা নিৰ্বাচনত সাম্প্ৰদায়িক বিজেপি দল আৰু সাম্প্ৰদায়িক AIDF দলক আমি পৰাজিত কৰিম। হিন্দু সাম্প্ৰদায়িক দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF-ক আমি ব্ৰহ্মপুত্ৰত দলিয়াই দিম। হিন্দু সাম্প্ৰদায়িক দল বিজেপিৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুছলমান সাম্প্ৰদায়িক দল AIDF-ৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলক মুছলমান চৰ্দাৰজনক আমি বাংলাদেশলৈ দলিয়াই পেলাম। আমি কচম খাই কৈছোঁ শপত খাই কৈছোঁ আমি সংকল্প লৈছোঁ যে 2026 চনত বিজেপিক আমি চৰকাৰৰ পৰা খেদিমেই। আমি অসমত সাম্প্ৰদায়িক সম্প্ৰীতি ৰক্ষা কৰি আমি সাম্প্ৰদায়িক সংঘাত বন্ধ কৰি হিন্দু মুছলমানৰ কাজিয়া নাইকিয়া কৰিম আৰু অসমৰ সকলো মানুহক ধনী কৰা উন্নয়নৰ ৰাজনীতি কৰিম। জয় অসম। চবে চিঞৰা নাই। জয় অসম। জয় অসম। জয় অসম। জয় অসম। ইনকিলাব। 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 কৃষক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ। কৃষক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ। কৃষক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ। ৰাইজৰ দল জিন্দাবাদ। ৰাইজৰ দল জিন্দাবাদ। ৰাইজৰ দল জিন্দাবাদ। ৰাইজৰ দল জিন্দাবাদ। হিন্দু মুছলমান এক হওক। জোৰকে হিন্দু মুছলমান এক হওক। হিন্দু মুছলমান এক হওক। চাচা মামাক বাদ দিয়ক। মামা চাচাক দলিয়াই দিয়ক। মামা চাচাক দলিয়াই দিয়ক। মামা চাচাক দলিয়াই দিয়ক। সকলো ৰাইজে এক হওক। সকলো ৰাইজে এক হওক। সকলো ৰাইজ স্বাধীনৰ কাৰণে সাজু হওক। সকলো ৰাইজ স্বাধীনৰ কাৰণে সাজু হওক। সকলো বিৰোধী দল এক হওক। সকলো বিৰোধী দল এক হওক।